नमस्कार, मोर नाम जित शर्मा, टीम लीडर साइंस टीम रघुनाथ चौधरी उच्चतर माध्यमिक विद्यालय विकसित भारत विज्ञाনৰ বাবে আমি এটা প্ৰজেক্ট প্ৰস্তুত কৰিছো। এই প্ৰজেক্টটোৰ বিষয়ে মই আপোনালোকক আভাস দিব বিচাৰিছো। এই প্ৰজেক্টটোৰ নাম হৈছে ইউজ অফ ওয়েস্ট ডিকম্পোজাৰ ইন কিচেন গাৰ্ডেন উইথ স্পেচিয়েল এমফাসিস অন ৰিডাকশন অফ সয়েল পলিউশন, অর্থাৎ পাকঘর বাগিচাৰ ওয়েস্ট ডিকম্পোজাৰৰ প্ৰয়োগ আৰু ইয়াৰ জৰিয়তে মাটিৰ প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰোঁ। আমি সকলোৱে জানো যে আমাৰ বাবে কিচেন গাৰ্ডেন অতি প্ৰয়োজনীয়। গতিকে এই কিচেন গাৰ্ডেনত যাতে আমি কম পৰিমাণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ বা কিছুমানে অধিক পৰিমাণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যাৰ ফলত আমাৰ দেহৰ অনিষ্ট সাধন হয়। গতিকে ইয়াৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰা আমি কেনেকৈ ভালদৰে খেতি বাতি কৰিব পাৰোঁ তাৰ বিষয়ে আপোনালোকক মই আভাস দিব ওলাইছোঁ। এইটো হৈছে ওয়েস্ট ডিকম্পোজাৰ। আমি জানো যে গৰু গোবৰত অসংখ্য বেক্টেৰিয়া থাকে। সেই বেক্টেৰিয়াসমূহ বাণিজ্যিকভাৱে নিষ্কাশন কৰি এক প্ৰস্তুত কৰা হৈছে। ই এটা জৈৱিক পদ্ধতি। ইয়াক জেলিৰ ওপৰত পোৱা যায়। ই উদ্ভিদৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে। এই ওয়েস্ট ডিকম্পোজাৰটো আমি কেনেদৰে প্ৰস্তুত কৰিব পাৰোঁ সেই বিষয়ে জানো। এই বটলটোত থাকে 30 mg আৰু 200 লিটাৰ পানী আৰু 30 কেজি গুড়ৰ সৈতে মিহলাই ইয়াক আমি প্ৰস্তুত কৰি ল'ব লাগে। ইয়াক আমি 7 দিনৰ পৰা 10 দিনৰ ভিতৰত ভালদৰে ৰাখি থ'ব লাগিব। এই ৰাখি থোৱা দ্ৰৱটো আমি এডাল চাফা মাৰিৰে সদায় লৰাই থাকিব লাগিব। লৰাই থকাৰ পিছত 7 দিন বা 10 দিনৰ পিছত ই আমাৰ খেতি পথাৰত প্ৰয়োগ কৰাৰ বাবে উপযোগী হৈ উঠিব। তাৰ আগে আমি ইয়াক লঘু কৰি ল'ব লাগিব। লঘু আমি কেনেদৰে কৰিম? ইয়াক আমি 1:10 অনুপাতত লঘু কৰিম, অৰ্থাৎ আমি 1 লিটাৰ এই ওয়েস্ট ডিকম্পোজাৰ আৰু 10 লিটাৰ পানী মিহলাই ইয়াক লঘু কৰি ল'ম। এতিয়া আমি এই ওয়েস্ট ডিকম্পোজাৰটো যেতিয়া 1:10 পৰিমাণৰ অনুপাতত লঘু কৰোঁ, তেতিয়া আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিম ইয়াৰ বিষয়ে এতিয়া আভাস দিম। আমি এই গছৰ গুৰিত এনেদৰে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত স্প্ৰে বটলৰ সহায়ত ইয়াক আমি গছৰ পাতবিলাকত এনেদৰে স্প্ৰে কৰি দুয়োফালে এনেকৈও ব্যৱহাৰ কৰিব পাৰোঁ। নতুবা বেছি পৰিমাণৰ যেতিয়া খেতি হয় তেতিয়া আমি তাত খেতি পথাৰৰ যিবিলাক মাজত নলী থাকে তেতিয়া সেই নলীবিলাকত আমি পানীৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি ওয়েস্ট ডিকম্পোজাৰৰ ব্যৱহাৰৰ উপযোগিতাৰ বিষয়ে জানো। ওয়েস্ট ডিকম্পোজাৰ খাদ্য শস্য উৎপাদন বৃদ্ধি কৰে। ইয়াৰ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু প্ৰদূষণ কমায়। ইয়াৰ দাম যথেষ্ট কম আৰু ইয়াক বজাৰত অতি সহজে উপলব্ধ কৰিব পাৰি। ওয়েস্ট ডিকম্পোজাৰৰ ব্যৱহাৰৰ ফলত উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নাথাকে, যাৰ ফলত দেহত কোনো ধৰণৰ অনিষ্টকৰ প্ৰভাৱ নপৰে। ওয়েস্ট ডিকম্পোজাৰৰ দ্ৰৱত কোনো ধৰণৰ বীজ তিয়াই থৈ তাৰ অংকুৰণ বাঢ়াব পাৰি আৰু কোনো ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। আমি আমাৰ প্ৰজেক্টৰ বাবে ওয়েস্ট ডিকম্পোজাৰটো বাছি লোৱাৰ কাৰণটো হ'ল যেতিয়া আমি আমাৰ স্থানীয় খেতিয়কৰ লগত কথোপকথন কৰিলোঁ তেতিয়া আমি গম পালোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ খেতিৰ বাবে অৱগত নহয়। গতিকে তেওঁলোকক আমি কিছু কথা অৱগত কৰিলোঁ আৰু আমি তেওঁলোকৰ পৰা কিছু কথা জানিব পাৰোঁ। গতিকে তেওঁলোকক ৰাসায়নিক খেতিৰ পৰা যাতে দূৰত থাকক তাৰ বাবে আমি এই প্ৰজেক্টটো প্ৰস্তুত কৰিছোঁ। আৰু মই ইয়াৰ এই প্ৰজেক্টৰ দ্বাৰা আপোনালোকক জনাইছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ জৈৱিক পদ্ধতিৰ খেতিৰ বাবে আগবাঢ়ি আহক আৰু ৰাসায়নিক পদ্ধতিৰ খেতিৰ পৰা বিৰত থাকক। আৰু এইখিনি আমাৰ প্ৰজেক্টৰ মূল কথা। ধন্যবাদ।